নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ। আমি এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে সকলোৱে গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। হয়, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে আগন্তুক যি DEEৰ আণ্ডাৰত ৫৫৫০টা LPবোৰ যি নিযুক্তি হ'ব গৈ আছে, এইবেলি আমাৰ যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰু লিষ্টবোৰ যেতিয়া অলৰেডি প্ৰকাশ পালে, তেতিয়া আমি লিষ্টবিলাক চাই দেখিবলৈ পালোঁ যে NCC চাৰ্টিফিকেট, স্পৰ্টছৰ চাৰ্টিফিকেট আৰু কালচাৰৰ চাৰ্টিফিকেট, এইখিনি দেখিলে এটা অনুমান কৰিব পাৰি যে ইমানবোৰ চাৰ্টিফিকেট কেনেকৈ হ'ল, মানে স্পৰ্টছ বা কালচাৰ। NCCৰ কথা বাৰু আমি কোৱা নাই, কিন্তু বিশেষকৈ কালচাৰ আৰু স্পৰ্টছৰ। চাওক, আপোনালোকেও নিজে অলপ বিবেচনা কৰিব, কাৰণ এটা স্পৰ্টছ চাৰ্টিফিকেট বা এটা কালচাৰ চাৰ্টিফিকেট পাবলৈ হ'লে মানে অসমত মানে ষ্টেটক প্ৰতিনিধিত্ব কৰিব লাগিব, মানে ৰাজ্যখনৰ হৈ নেশ্যনেল লেভেলত প্ৰতিনিধিত্ব কৰিব লাগিব, তেতিয়াহে সেই চাৰ্টিফিকেট কি হ'ব, গ্ৰহণযোগ্য। আৰু যিজন মানুহে সেই চাৰ্টিফিকেটটো পাব আৰু সেই চাৰ্টিফিকেটটো এলাপেচা মানে জাগাৰ পৰা নিদিয়ে, এইটো এটা গভৰ্ণমেণ্ট বডি থাকে, এটা যিকোনো চৰকাৰৰ আণ্ডাৰত বা আমাৰ অসম চৰকাৰৰ আণ্ডাৰত বা ইণ্ডিয়া গভৰ্ণমেণ্টৰ আণ্ডাৰত এটা বৰ্ড থাকে, আৰু সেই বৰ্ডৰ তৰফৰ পৰা যেতিয়া চাৰ্টিফিকেটবিলাক ইছ্যু হয়, তেতিয়াহে সেই চাৰ্টিফিকেটটোহে গ্ৰহণযোগ্য হয়। যিহেতু যোৱাবেলি নিযুক্তি প্ৰক্ৰিয়াত আমি গোটেই লিষ্টবিলাক যদি চাওঁ, মানে কালচাৰ আৰু NCC আৰু স্পৰ্টছৰ মানে একেবাৰে নগণ্য, মানে গোটেই লিষ্টখন যদি আমি চালি জাৰি চাওঁ, 2ৰ পৰা 3খন বা 4খন মান লিষ্ট ওলাব NCC আৰু স্পৰ্টছৰ ওপৰত বা কালচাৰৰ ওপৰত। তো এইবেলি ইমান মানে কালচাৰ চাৰ্টিফিকেট মানে হৈছে, এটা মানে ইয়াৰ এটা মানে গুৰুত্বপূৰ্ণ মানে এটা বিষয় হৈ পৰিছে বৰ্তমান সময়ত। আমি আমাৰ এই ভিডিঅ'ৰ মাধ্যমত আমি DE কৰ্তৃপক্ষক আমি অনুৰোধ কৰিছোঁ যাতে এই যিবিলাক মানে ফেক চাৰ্টিফিকেট যিসকলে দিছে, অতি মানে শীঘ্ৰে তেওঁলোকক ধৰি তেওঁলোকৰ যিটো আবেদন প্ৰক্ৰিয়া গোটেইখিনি মানে খাৰিজ কৰিব লাগে আৰু লগে লগে জেলত পঠাই দিব লাগে। কাৰণ এইবিলাকৰ কাৰণে যোগ্য প্ৰাৰ্থী এজন যে বঞ্চিত হ'ব, আমি সেইটো নিবিচাৰোঁ। আৰু লগতে এইটো কওঁ, হয়তো কিছুমানে স্কুল কলেজ বা যিকোনো এটা পাৰ্টিচিপেণ্টত মানে এটা চাৰ্টিফিকেট পাইছে, তাতে নেশ্যনেল লেভেল বা ষ্টেট লেভেল লিখা আছে কাৰণে সেইটো চাৰ্টিফিকেটে দি এপ্লাই কৰিছে, সেইবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয় বা সেইবিলাক একচেপ্ট নকৰে, সেইটো আমি সকলোৱে জানো বা আপোনালোকেও জানে। এটা ষ্টেট লেভেলৰ চাৰ্টিফিকেট ষ্টেটৰ হৈ যেতিয়া নেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰিব, তেতিয়া সেই মানুহজনৰ প্ৰতিভাটো কেনেকুৱা হ'ব লাগিব আমি সকলোৱে জানো। নিউজ বা টিভিত আমি চাবলৈ পাৰিম, এইজন মানুহ আমাৰ অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত। ইমান এটা সহজ কথা নহয় এই বিষয়টো। তো এই বিষয়টোৰ ওপৰত যিটো মানে আমাৰ DEৰ তৰফৰ পৰা যিটো ভেৰিফিকেশ্যন আৰম্ভ হৈছে, এইটো বহুত এটা ভাল পদক্ষেপ বুলি আমি ক'ব লাগিব। আৰু আমি সকলোৱে মানে DEক মানে অনুৰোধ জনাব লাগিব যাতে এই যিটো ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া অতি কঠোৰভাৱে হ'ব লাগে, কাৰণ ভালকৈ হ'ব লাগে, যাতে কোনো মানে ভুৱা প্ৰমাণ পত্ৰ বা যিকোনো ধৰণৰ কোনো ধৰণৰ অযোগ্য চাৰ্টিফিকেটেদি যে কিবা এটা মাৰ্ক পাব, সেইটো আমি নিবিচাৰোঁ। যিজনে যোগ্য তেওঁক পাওক, আমাৰ আপত্তি নাই, ক'ব লগা নাই। তো যিবিলাক মানে চাৰ্টিফিকেট যধে মধে দিছে, সেইবিলাক কেতিয়াও একচেপ্ট কৰিব নালাগে, কাৰণ আমি কোৱা কথা নহয়, এইটো বিভাগীয় কৰ্তৃপক্ষই নিশ্চয় এইটো অৱগত হৈছে ইমান চাৰ্টিফিকেট কেনেকৈ হ'ল। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু কাৰোবাৰ চিনাকি আৰু আমাৰ চিনাকি যিমান পাৰে আমি চেষ্টা কৰিম DEলৈ কণ্টেক্ট কৰিবৰ কাৰণে, যাতে এনেকুৱা চাৰ্টিফিকেট যাতে কেতিয়াও গ্ৰহণযোগ্য নহয়। কাৰণ এটা ষ্টেট লেভেলৰ চাৰ্টিফিকেট পাবলৈ হ'লে এটা গভৰ্ণমেণ্ট বডি থাকিব লাগিব, আৰু সেই চাৰ্টিফিকেটটোত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ পৰা বাৰকোডৰ পৰা আৰম্ভ কৰি গোটেইখিনি থাকিব লাগিব, য'ত নেকি আমাৰ এটা মেট্ৰিক চাৰ্টিফিকেট যেতিয়া আমি পাওঁ, তাতে চিৰিয়েল নম্বৰ থাকে, গভৰ্ণমেণ্ট এপ্ৰুভেল থাকে। তো সেনেকুৱা এটা চাৰ্টিফিকেট গভৰ্ণমেণ্টৰ থ্ৰুৱেদি
গভৰ্ণমেণ্টৰ যিবিলাক কালচাৰ ডিপাৰ্টমেণ্ট আছে, স্পৰ্টছ ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টৰ পৰা সেই চাৰ্টিফিকেটটো চিল মোহৰ থকা হ'ব লাগিব। ষ্টেট লেভেলৰ চিল থাকিব লাগিব, ষ্টেট লেভেলৰ এটা ভাল বডি ইউনিয়নো থাকিব লাগিব, তেতিয়াহে সেইটো একচেপ্ট হ'ব। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ এই বিষয়ে বহুত গুৰুত্ব দিব লাগিব। ধন্যবাদ।